সম্ভাৱিতা probability অধ্যায় 15 আজি অৱতাৰণাটো ইন্ট্ৰডাকশন পাৰ্টটো আলোচনা কৰিম। এতিয়া তোমালোকে ক্লাস 9ত সম্ভাৱিতানো কি এটো অলৰেডি পাই আইছা। এটা প্ৰথম আকৌ আমি ৰিপিট কৰিম। সম্ভাৱিতা হৈছে ঘটনা সংঘটনৰ নিশ্চয়তা মাত্ৰা সাংখ্যিকভাৱে পৰিমাপ কৰা ধাৰণাটোৱে হ'ল সম্ভাৱিতা। এতিয়া চোৱা এটা ঘটনা ইৰ পৰীক্ষা লব্ধ বা আনুভাৱিক সম্ভাৱিতা পিৰ সংজ্ঞা কি হ'ব? পি মানে হৈছে আমাৰ probability, পি সম্ভাৱিতাৰ আমাৰ সিম্বলটো পি ৰে আমাৰ নোটেশন কৰা হয়। সংজ্ঞা কি হ'ব? পি ইকুৱেল টু ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা ডিভাইডেড বাই মুঠ পৰীক্ষাৰ সংখ্যা। ইয়াত তোমালোকক সমান বুজিবলৈ অসুবিধা হ'ব পাৰে। এটা উদাহৰণ দি বুজালে তোমালোকে বুজি পাবা। চোৱা তোমালোকৰ ক্লাছত যদি আমাৰ টোটাল ষ্টুডেন্ট কিমান হয়, আমাৰ যদি 70 হয়, টোটাল ষ্টুডেন্ট কিমান হয় আমাৰ, তাৰে ছাত্ৰীৰ সংখ্যা কিমান বুলি ক'লে ছাত্ৰীৰ সংখ্যা 35 আৰু ছাত্ৰৰ সংখ্যা কিমান হ'ব আমাৰ, বা ছাত্ৰীৰ সংখ্যা আমি 45 দিওঁ, তেতিয়া আমাৰ ছাত্ৰৰ সংখ্যা কিমান হ'ব আমাৰ 25। তেতিয়া তোমালোকক যদি প্ৰশ্নটো সোধে ছাত্ৰীৰ সম্ভাৱিতা কিমান বুলি যদি সোধে, তেতিয়া কেনেকৈ লিখিবা? আমি সম্ভাৱিতাৰ চিনটো ইয়াত পি, ইয়াত ইটো হৈছে এনে এটা আমাৰ পৰীক্ষা লব্ধ বা আনুভাৱিক ধাৰণাটো হয়। আমি ইয়াত ছাত্ৰীৰ সংখ্যা যদি সম্ভাৱিতা ওলাব দিয়ে, তোমালোকে ছাত্ৰীৰ সংখ্যা তেনেকৈ লিখিলেই হ'ল। ছাত্ৰীৰ সংখ্যা কি আছিলে আমাৰ ফৰ্মুলাটো? ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা, ঘটনাটো আমাৰ কিমান, ছাত্ৰীৰ সংখ্যাটো কিমান আমাৰ 45 আৰু মুঠ পৰীক্ষাৰ সংখ্যা টোটেল আমাৰ ষ্টুডেণ্ট টোটেল কিমান আছে আমাৰ 70। এইটো ইয়াত কেনসেল কৰিলে আমি কেনসেল কৰিব পাৰোঁ। পাছেৰে আমাৰ কি হ'ল 9 গ'ল আৰু পাছেৰে এইটো কিমান হ'ব আমাৰ 14। তেনেহ'লে কিমান পালোঁ 9/14। তেনেকৈ আমি সম্ভাৱিতা উলিয়াব লাগে। ঠিক তেনেদৰে তোমালোকৰ ছাত্ৰৰ সম্ভাৱিতা বুলি ক'লে ইয়াত একে ছাত্ৰৰ সংখ্যা, ছাত্ৰটো আমাৰ কিমান আছিলে 25। এইটো আমি যিটো আমাক প্ৰশ্নত সুধিছে এইটো, আৰু টোটেলটো সদায় কি তলত থাকিব মুঠ পৰীক্ষাৰ সংখ্যা বা টোটেল নম্বৰ অফ কিমান আছে আমাৰ 70। আমি 70 তেনেকৈ পাছেৰে আমাৰ কেনসেল কৰিব পাৰোঁ। 5 70 14। তেনেকৈ আমি সম্ভাৱিতা উলিয়াব পাৰোঁ। আৰু উদাহৰণ চোৱা তোমালোকে। এতিয়া উদাহৰণ এটা চোৱাচোন। এটা মোনাত এটা ৰঙা বল, এটা নীলা বল আৰু এটা হালধীয়া বল, সকলো বল সমান আকাৰত আছে। কবিতাই বলখিনি নোচোৱাকৈ এটা বল টানি ল'লে। হালধীয়া বল, ৰঙা বল আৰু নীলা বলৰ সম্ভাৱিতা উলিয়াব কৈছে। এতিয়া আমাৰ এটা বল আছে আমাৰ নীলা, ৰঙা এটা আছে, হালধীয়া এটা আছে। তেনেহ'লে মুঠতে আমাৰ কেইটা বল আছে? আমাৰ 3টা আছে। এতিয়া আমাৰ মুঠ বল কিমান আছে? 3টা। প্ৰত্যেকৰে আমাৰ এটা এটা আছে, হয়নে? তেতিয়া আমাক কি ইয়াত কি কৈছে? হালধীয়া বল উলিয়াব কৈছে সম্ভাৱিতা। ইয়াত এনেকৈ হালধীয়া বল বুলি লিখিলা আৰু হালধীয়া বল কেইটা আছে আমাৰ? এটা, 1 দিলোঁ আৰু মুঠ বল কিমান আছে? 3, 1/3। তেনেকৈ আকৌ কি উলিয়াব কৈছে? নীলা ৰঙা নীলা বল আমাৰ ঠিক তেনেদৰে কেইটা আছে? এটা আৰু মুঠ বল কিমান? 3। আকৌ ৰঙা কেইটা আছে আমাৰ? একেই কথা, আমাৰ ৰঙা আমাৰ এটা আছে আৰু মুঠ বল আমাৰ 3টা। আমাৰ যেনেদৰে প্ৰশ্ন হওক মুঠতে আমাৰ এইটো ফলাফল যিটো আমাক প্ৰশ্নটোতে এইটো আমাৰ লব হিচাপে থাকিব আৰু টোটেল প্ৰশ্নটো আমাৰ টোটেল মুঠ আমাৰ এইটো ক'ত থাকিব? হৰ হিচাপে থাকিব। গোটেই যেনে ধৰণৰ প্ৰশ্ন হওক এইটো কনচেপ্টটোৱে লৈ আমি কৰিব লাগে। এক্সাম্পল চোৱা। তোমালোকৰ প্ৰশ্নত যেনে ধৰণৰ প্ৰশ্ন কিতাপত আছে এইদৰে আমি আলোচনা কৰি যাম। এটা মুদ্ৰা কইনছ, এটা তোমালোকৰ মুদ্ৰাৰ কথা যদি সোধে
আমাৰ কেনেকৈ থাকে আমাৰ মুদ্ৰাৰ কেইটা পিঠি থাকে আৰু দুটা পিঠি থাকে কেনেকৈ হেড আৰু টেইল সেইকাৰণে এবাৰ মুদ্ৰা এটা মুদ্ৰা যদি এবাৰ টছ কৰা হয় তাৰ মুঠ ফলাফল কিমান বুলি ক'লে আমাৰ 2 হ'ব যদি দুটা মুদ্ৰা এটা মুদ্ৰাকে দুবাৰ যদি টছ কৰে কিমান বুলি ক'লে আমাৰ 4 হ'ব কেনেকৈ হ'ব চোৱা মুদ্ৰা আমাৰ কেইটা পিঠি দুটা এইকাৰণে আমাৰ এইটো 2 to the power n তাৰ মুঠ ফলাফল কিমান এবাৰ বুলি ক'লে আমাৰ n ৰ ভ্যালু কি হ'ব 1 এইকাৰণে কি 2 হ'ল দুবাৰ বুলি ক'লে n ৰ ভ্যালু কিমান দুবাৰ 2 স্কয়াৰ 4 তিনিবাৰ যদি কয় n ৰ ভ্যালু 3 হ'লে 2 কিউব কিমান 8 তেনেকৈ আমাৰ মুঠ ফলাফল এটা মুদ্ৰা এবাৰ যদি টছ কৰা হয় তেতিয়া মুঠ ফলাফল কিমান হ'ব 2 আৰু দুবাৰ কৰিলে আমাৰ 4 হ'ব মুঠ ফলাফল তিনিবাৰ কৰিলে আমাৰ 8 বাৰ তিনিবাৰলৈকে তোমালোকৰ যথেষ্ট তোমালোকৰ কিতাপত অকল তিনিবাৰলৈকে দিয়া আছে আমাৰ এতিয়া এবাৰ মুদ্ৰা যদি টছ কৰিলে তাৰ ফলাফলটো কি হ'ব আমাৰ আমি স্যাম্পল হিচাপে লিখিব পাৰোঁ s মিন স্যাম্পল এনেকৈ ফলাফল h আৰু t এবাৰ বুলি যদি কয় এটা হেড পাবা এটা টেইল পাবা যদি দুবাৰ বুলি ক'লে কেনেকৈ হ'ব আমাৰ এতিয়া আমাৰ চোৱা কইন্সটো আমাৰ কেনেকৈ থাকে হেড টেইলকে থাকে এইটো এটা মুদ্ৰাৰ কাৰণে এইটো এবাৰ টছ কৰি পোৱাটো আমাৰ h হ'ল আৰু দুবাৰ কৰিলে আৰু আকৌ আমি হেড টেইলে পাম তেতিয়া তাৰ ফলাফলটো আমাৰ কেনেকৈ 4 হ'ব লাগে কেনেকৈ 4 হ'ব চোৱা তোমালোকে আগতে আমি কৰিছে এইটো তোমালোকক এইটো নিজে সজাই ল'ব পাৰে কিন্তু তাতকে কি কৰিবা তোমালোকে কাৰ্টিসিয়ান প্ৰডাক্ট বুলি কয় এইটো ইনটু কৰি যাবা h ইনটু h এইবিল h স্কয়াৰ নহয় এনেকৈ লিখিব লাগে h এইটো পূৰণ কৰিছে বুলি ভাবি ল'বা h আকৌ h t ঠিক তেনেকৈ আকৌ t ৰে এইটো t h আকৌ t এইটো আমাৰ চাৰিটা হ'ল নে 1 2 3 4 মুদ্ৰাৰ ফলাফলটো তাৰপিছত একেই আমাৰ সম্ভাৱিতা যদি উলিয়াব কয় দুটা হেড থকা সম্ভাৱিতা বুলি ক'লে দুটা আমাৰ কেইটা আছে হেড থকা কেইটা এটাই আছে তেনেহ'লে আমাৰ কিমান হ'ব 1 বাই আৰু মুঠ কিমান আছে 1 2 3 4 তেনেকৈ আমাৰ একে সম্ভাৱিতাৰ উলিয়াব ক'লে এনেদৰে উলিয়াব লাগিব ঠিক তেনেকৈ আকৌ আমাৰ এইটো দুবাৰৰ কাৰণে হ'ল তিনিবাৰ বুলি ক'লে কিমান হ'ব তিনিবাৰ এইটো প্ৰথম এবাৰ দুবাৰ আৰু তিনিটা এইটো লগাই ল'লো আমি এই হিচাপে দুটা ইনটু কৰোঁতে আমি এইটো পালোঁ ইয়াৰ লগত এইটো আকৌ এইটো আমি ইনটু কৰিম কিমান হ'ব h আছে h আকৌ h কি t ঠিক তেনেকৈ আকৌ h t h আকৌ h t t আকৌ t h আকৌ t h t ঠিক তেনেকৈ আকৌ t t h আকৌ t t t মুঠতে কেইটা ফলাফল হ'ব লাগে আমাৰ 8টা 1 2 3 4 5 6 7 8 8টা পালোঁ এনেদৰে আমি ফলাফলটো লিখি ল'ব লাগে যেতিয়া আমি আকৌ কুৱেশ্যন এনসাৰ কৰিম আকৌ এটা আমি ৰিপিট কৰিমগে আকৌ তোমালোকৰ আৰু কি আছে আমাৰ লুডু গুটিৰ কথা আছে লুডু গুটি এতিয়া লুডু গুটি বা ডাইস্কত আমাৰ লুডু গুটি কেইটা গুটি থাকে 6টা তেনেহ'লে এটা লুডু যদি এবাৰ আমি টছ কৰোঁ পেলাই দিওঁ তেতিয়া কিমান হ'ব 6 বাৰ এইটো আমাৰ ফৰ্মুলাটো কি হ'ব 6 to the power n এবাৰ কৰিলে কিমান হ'ব আমাৰ n ৰ ভ্যালু 1 হ'লে 6 যদি দুবাৰ কৰোঁ আমি কিমান হ'ব n ৰ ভ্যালু 2 হ'লে 6 স্কয়াৰ কিমান 36 তিনিবাৰ যদি কৰোঁ ইয়াৰ ফলাফলটো কিমান হ'ব 216 তেনেকৈ আমি ইয়াৰ ফলাফল উলিয়াব লাগে এতিয়া লুডু গুটিটো আমাৰ এবাৰ কৰিলে আমাৰ কেনেকৈ থাকে লুডু গুটি 1 2 3 4 5 6 আৰু দুবাৰ যদি কৰে দুবাৰ হ'লে আকৌ দুটা লুডু 1 2 কেনেকৈ পাবা 4 5 6 পাবা এবাৰৰ কাৰণে এইটো পেলালে আৰু নেক্সটটো এইটো তেতিয়া ইয়াৰ ফলাফলটো কেনেকৈ হ'ব বুলি ক'লে তোমালোকৰ চোৱা এইটো এনেই আমি পিছত এক্সাৰসাইজ কৰিলে গমেই পাম তথাপি মই আকৌ লিখি থৈ দিছোঁ তোমালোকে অলপ অলপ চাই থবা এইটো একেই কথা আমি যেনেকৈ কাৰ্টিসিয়ান প্ৰডাক্ট পূৰণ কৰিছিলোঁ তেনেকেই কৰিম এইটো 1 into 1 নহয় কেনেকৈ লিখিবা 1, 1 এনেকৈ 1 এৰে আকৌ 2 1 3 তেনেকৈ 1 4 1 5 1 6 তেনেকৈ 2 এৰে আকৌ 2 1 2 2 2 3 2 4 2 5 2 6
তেনেকৈ আকৌ 3ৰে আকৌ 3 1 3 2 3 3 3 4 3 5 3 6 4ৰে 4 1 4 2 4 3 4 4 4 5 4 6 5ৰে আকৌ এই 5ৰে গোটেইখিনি আকৌ 5 1 5 2 5 3 5 4 5 5 5 6 6ৰে আকৌ 6 1 6 2 6 3 6 4 6 5 6 6 আৰু নাই আৰু এনে মুঠ ফলাফল আমাৰ 1 2 3 4 5 6 আৰু 6 আছে 36 আৰু আমাৰ 36 আমি দুবাৰ কৰিলে দুবাৰ যদি আমি লুডু গুটিটো দলিয়াও কিমান ফলাফল হ'ব আমাৰ 36 আমি 36 পাইছোঁ আৰু ইয়াৰ ওপৰত আমাৰ বেছ কৰি প্ৰশ্নটো আহিব দুবাৰ বুলি ক'লে এইটো আমি লিখিবই লাগিব তিনিবাৰৰ কাৰণে নাহে আৰু অকল ফলাফলটো মনত ৰাখিবা 216 হয় মুঠ ফলাফলটো ইয়াত তোমালোকৰ বিভিন্ন ধৰণৰ এইটোৰ ওপৰত বেছ কৰি প্ৰশ্ন সুধিব আৰু তাৰপিছত আৰু তোমালোকৰ প্ৰশ্নত আছে আমাৰ তাছৰ কথা আছে তাছ তোমালোকে সদায় তাছপাতৰ কথা চাগে দেখিছাই শুনিছাই আমাৰ এইটো জ্ঞানো অকণমান ইয়াত প্ৰয়োজন হ'ব তাছপাত আমাৰ এতিয়া তোমালোকে জানিবলগীয়া এতিয়া মুঠ তাছপাত আমাৰ কেইটা থাকে 52টা কিমান আমাক টোটেলটো সদায় লাগে মুঠ কেইটা তাছ থাকে আমাৰ 52 আৰু ইয়াক 4 ভাগত ভগোৱা হৈছে কি হয় আমাৰ ইস্কা পান অৰ্তন ৰোহিতন আৰু চিলটন এইটো আমাৰ 4টা ভাগত ভাগ কৰিছে 4টা ভাগত ভাগ কৰিলে প্ৰত্যেকটো ভাগত আমাৰ কিমানকৈ পৰে 13কৈ পৰে এইটো 13কৈ পৰে আৰু চিলটন আৰু ইস্কা পানটো কি ৰঙৰ হয় আমাৰ ৰংটো আমাৰ দুটা ভাগত ভাগ কৰে কলা ৰংটো আমাৰ কি হয় কলা আৰু ৰঙত থাকে আমাৰ ইস্কা পান আৰু চিলটনটো আমাৰ কি হয় কলা ৰঙত পৰে তেনেহ'লে 13 কলা ৰং কিমান হ'ল আমাৰ 26 আৰু অৰ্থন আৰু ৰোহিতনটো আমাৰ ৰঙা ৰঙত পৰে কিমান হ'ল অৰ্থন আৰু ৰোহিতন 13 26টা আছে আমাৰ কলা ৰঙো কিমান আছে দুটা কালাৰৰ ভাগ কৰা হৈছে মনত ৰাখিবা কলা আৰু ৰঙা ইস্কাপান আৰু চিলটনটো 26 অৰ্থন আৰু ৰোহিতনটো 26 তাৰপিছত আমাৰ থাকে টিকা ৰজা গোলাম তেনেকৈ আমাৰ কাৰ্ডবোৰ থাকে আমাৰ কেনেকৈ থাকে চ' টিকা আটাইতকৈ ডাঙৰটো টিকাৰ ৰজা ৰাণী গোলাম আৰু 10 9 নাম্বাৰটো 7 7 6 5 4 2 3 2 এইটো কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13টা এইটো তাৰে আমাৰ টিকা কেইটা থাকে 4টা ৰজাও কেইটা থাকে আমাৰ প্ৰত্যেকৰে এটা থাকে 4টা ৰাণীও থাকে আমাৰ 4টা গোলামো থাকে আমাৰ 4টা প্ৰত্যেকৰে আমাৰ 4টা 4 থাকে 10ও আমাৰ 4 থাকে 9ও 4 থাকে 8ও 4 থাকে কাৰণ 4 ভাগত ভাগ কৰাইছে 7 4 থাকে 6 4 5 4 4ও আমাৰ 4টা থাকে 3 আমাৰ 4 2 আমাৰ কেইটা থাকে 4টা থাকে টোটেল কাৰ্ড আমাৰ কিমান হৈ গৈছে 52টা থাকে এইটো মনত ৰাখিলে হ'ল তাৰপিছত আমাৰ মুখ কাৰ্ড বুলি কোৱা হয় কাক মুখ কাৰ্ড বুলি কোৱা হয় ৰজা ৰাণী আৰু গোলাম কাক মুখ কাৰ্ড বুলি কোৱা হয় ৰজা ৰাণী আৰু গোলাম এই কাৰ্ডখিনিক আমাৰ কি কাৰ্ড বুলি কোৱা হয় মুখ কাৰ্ড মানে পেজ কাৰ্ড মুখ আছে সিহঁতৰ
পেছকাট আৰু চাৰ ৰজা কেইটা আছিলে 4টা ৰাণী কেইটা আছিলে 4টা গোলাম কেইটা আছিলে 4টা তেনেহ'লে 4 4 কেইটা হ'ল আমাৰ 4 3 গুণ 12 মুঠতে কেইটা হ'ল আমাৰ মুখ কাট কেইটা হ'ল আমাৰ ইয়াৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে মুখ কাট আমাৰ 12টা এইটো ইয়াৰ ওপৰতো আমি এইটো জানি থ'ব লাগিব ইয়াৰ ওপৰত আমাৰ প্ৰশ্ন কুৱেশ্যন এনচাৰ আমি কৰিব লাগিব এতিয়া তোমালোকৰ এইখিনি তোমালোকৰ এনচিআৰটি বুকত এইবোৰৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন দিয়া আছে এতিয়া তোমালোকৰ আমাৰ এতিয়া কিছুমান 1 নম্বৰৰ প্ৰশ্ন জানিব লাগে সম্ভাৱিতা আমি কি পাইছিলোঁ সম্ভাৱিতাটো আমাৰ ঘটনা সংঘটিত নিশ্চয়তা মাত্ৰা সাংখ্যিকভাৱে পৰিমাপ কৰাটোৱে আছিলে আমাৰ সম্ভাৱিতা হয়নে এটা সম্ভাৱিতাৰ আমাৰ মানটো কি হয় কিমান বুলি সুধিলে আমাৰ সম্ভাৱিতাৰ মান আমাৰ 0 less than p less than equal 1 0তকৈ ডাঙৰ বা সমান বা 1তকৈ সৰু আৰু সমান হ'ব আমাৰ সম্ভাৱিতাৰ মান 1তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে 1ৰ সমানে হয় এইটো 0টো আমাৰ কি মনত ৰাখিবা সম্ভাৱিতাৰ মান কিমান বুলি ক'লে হয় তোমালোকৰ প্ৰশ্ন আহিলে কি কৰিবা 0 less than equal p less than equal 1 0ৰ সমান বা 0তকৈ ডাঙৰ 1তকৈ সৰু বা সমান এইটো হৈছে আমাৰ সম্ভাৱিতা আৰু 0টো আমাৰ কি বুলি কয় অসম্ভৱ সম্ভাৱিতা অসম্ভৱ সম্ভাৱিতাৰ মান কিমান বুলি ক'লে তোমালোকে ক'বা 0 আৰু 1টো হৈছে আমাৰ নিশ্চিত সম্ভাৱিতাৰ মান কিমান বুলি যদি কয় তেতিয়া কিমান হ'ব এনচাৰটো 1 আৰু আমি যিমানখিনি সম্ভাৱিতাৰ মান উলিয়াম ইহঁতৰ যোগফলটো সদায় আমাৰ সমষ্টিটো কি হয় 1 মাত্ৰ এটা ফলাফলযুক্তটো ঘটনাটো আমি প্ৰাথমিক ঘটনা বুলি কোৱা হয় এই পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনা সম্ভাৱিতাৰ সমষ্টি কিমান বুলি কৈছোঁ আমি 1 মানে যিমানটা তোমালোকে প্ৰশ্নত সুধি সম্ভাৱিতা পাবা তাৰ প্লাছ কৰি দিলে আমাৰ সমষ্টিটো কিমান হয়গে 1 এইটো আৰু সম্ভাৱিতা বুলি ক'লে আমি প্ৰকৃত ভগ্নাংকটোকে আমি সম্ভাৱিতা বুলি কওঁ প্ৰকৃত ভগ্নাংক সাধাৰণভাৱে ক'লে আমাৰ প্ৰকৃত ভগ্নাংকটো আমাৰ কি হয় সম্ভাৱিতা কাৰণ প্ৰকৃত ভগ্নাংক 3/4 সদায় হৰ কি হয় আমাৰ ডাঙৰ হ'ব লাগিব হৰ সদায় ডাঙৰ হ'ব লাগিব সম্ভাৱিতাৰ ক্ষেত্ৰত হৰ ডাঙৰ হোৱাৰ লগে লগে আমাৰ এইটো কি বুলি কয় প্ৰকৃত ভগ্নাংক আৰু প্ৰকৃত ভগ্নাংকটোৱে তোমালোকৰ কি হয় সম্ভাৱিতাৰ মান আৰু PE plus PE not equal to 1 য'ত ই হল কি ইটো হৈছে হয় বুজাইছে আৰু ই ড্ৰেছটো আমাৰ কি বুজাইছে নহয় বুজাইছে এইটো ইহঁতৰ যোগফলটো কিমান হয় বুলি কৈছে আমাৰ এটা PE plus PE bar equal to 1 য'ত ইটো হয় ই ড্ৰেছটো আমাৰ নহয় বুজায় এটা মুঠতে আমাৰ সম্ভাৱিতা বুলি ক'লে কি হয় PE equal to আমাৰ মনত ৰাখিবা ইটো আমাৰ এটা ইয়াৰ লিখাৰ কাৰণে আমি হিৰ আপেক্ষে গোটা ফলাফল যেটা আমাৰ প্ৰশ্নত সুধিছে ফলাফল আৰু ডিভাইডেড বাই মুঠ ঘটনা বা ফলাফল মুঠ ফলাফলৰ সংখ্যা এইটো হৈছে আমাৰ সম্ভাৱিতা আৰু য'ত আমি ফলাফলবোৰক সমচক্ষ বুলি ল'ব পাৰোঁ আমি চাওঁ এই এক্সাম্পলবোৰ চাওঁ 15 এক্সাৰচাইজ 15.1 অনুশীলনৰ এই 1 2 আৰু প্ৰশ্নটো আকৌ বুজি লওঁ আমি কি কৈছে ঘটনা ই সম্ভাৱিতা প্লাছ ঘটনা ই নহয় সম্ভাৱিতা অলৰেডি আমি পাইছিলোঁ কিমান হয় ইয়াৰ মানটো আমাৰ 1 এতিয়া জাষ্ট লিখি থৈ গৈছোঁ কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল কেতিয়াও আমাৰ ঘটনাটো নহয় কি হয় ইয়াৰ সম্ভাৱিতাৰ মানটো আমাৰ 0 অসম্ভৱ সম্ভাৱিতা বুলি কোৱা হয় নিশ্চিতভাৱে ঘটা ঘটনাৰ সম্ভাৱিতা হ'ল আমাৰ 1 এনেকুৱা ঘটনাক আমি কি নিশ্চিত সম্ভাৱিতা বুলি কওঁ আৰু এটা পৰীক্ষা সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি আমাৰ কিমান বুলি কৈছিলোঁ 1 এটা ঘটনাৰ সম্ভাৱিতা 0তকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান বুলি কৈছিলোঁ এটা 15.1 1 নম্বৰ মই লিখি দিছোঁ কি বুলি কৈছে ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয় সম্ভাৱিতাৰ মানটো আমাৰ কি বুলি কৈছিলোঁ 1
2 নম্বৰটো আছে আকৌ কেতিয়াও নঘটা ঘটনাৰ সম্ভাৱিতা হ'ল কেতিয়াও নঘটা অসম্ভৱ আমাৰ 0 ইয়াক আমি কি বুলি কওঁ অসম্ভৱ সম্ভাৱিতা ইয়াত দুটা প্ৰশ্ন আহিলে 0 কি বুলি কোৱা হয় অসম্ভৱ সম্ভাৱিতা আৰু অসম্ভৱ সম্ভাৱিতাৰ মান কিমান বুলি ক'লে 0 3 নম্বৰটো হৈছে আমাৰ নিশ্চিতভাৱে ঘটা ঘটনা সম্ভাৱিতা আমাৰ 1 আৰু ইয়াৰ এই ঘটনাটো আমি কি কওঁ নিশ্চিত সম্ভাৱিতা আৰু 4 নম্বৰটো দিয়া আছে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি আমাৰ কিমান বুলি কৈছে 1 বুলি অলৰেডি আমি ইন্ট্ৰডাকচন পাৰ্টত দিছিলোঁ আৰু 5 নম্বৰটো আছে এটা ঘটনাৰ সম্ভাৱিতা কি 0তকৈ ডাঙৰ আৰু সমান বা 1তকৈ সৰু বা সমান এইটো এইখিনি কথা মনত ৰাখিবা এটা তোমালোকৰ ইন্ট্ৰডাকচন পাৰ্টত আলোচনা কৰা হ'ল আৰু তোমালোকৰ 15.1 1 নম্বৰ কুৱেশ্যনৰ সময়টো দিয়া আছে এতিয়া নেক্সট 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ তলৰ কোনবোৰ পৰীক্ষা ফলাফল সমসাময়িক মানে আমাৰ ব্যাখ্যা কৰে সমান বুলি আমি ব্যাখ্যা কৰিব লাগে সমসাময়িক এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে বা নহ'বও পাৰে হয় এটা আমাৰ সমসাময়িক নহয় কাৰণ এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ যত্ন কৰিছে হয় না গাড়ীখন ষ্টাৰ্ট হ'বও পাৰে নহ'বও পাৰে এইটো সমান এইটো হৈছে আমাৰ সমসাময়িক নহয় 2 নম্বৰটো হৈছে এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব বিচাৰিছে তো ভৰাবও পাৰে নোৱাৰিবও পাৰে এইটো সমসাময়িক নহয় এটা প্ৰশ্ন উত্তৰ সত্য বা অসত্য বুলি দিয়াৰ চেষ্টা কৰা হৈছে উত্তৰটো শুদ্ধ বা অশুদ্ধও হ'ব পাৰে এইটো আকৌ আমাৰ সমসাময়িক হয় 4 নম্বৰতে এটা কেঁচুৱা জন্ম হ'ল ল'ৰা হ'ব পাৰে ছোৱালীও হ'ব পাৰে ইয়াত ওপৰখিনি আমাৰ কি হয় এজন ড্ৰাইভাৰে এখন গাড়ী ষ্টাৰ্ট দিবলৈ জানে কেতিয়াবা ষ্টাৰ্ট নোহোৱাকৈও থাকি যাব পাৰে হয়নে কম্পেয়াৰ কৰা এই তোমালোকৰ যিটোত সমসাময়িক হয় সমসাময়িক নোহোৱা প্ৰশ্নবোৰ এটা প্ৰশ্ন আমাৰ অধ্যক্ষতা আমাৰ পেপাৰ থাকেই শুদ্ধও হ'ব পাৰে অশুদ্ধও হ'ব পাৰে কিন্তু 1 নম্বৰ প্ৰশ্ন গাড়ীটো আমাৰ একেবাৰে বেয়া হ'লে আমাৰ ষ্টাৰ্ট নহ'ব পাৰে এইকাৰণে এইটো আমাৰ সমসাময়িক নহয় তেনেকৈ এজন খেলুৱৈয়ে এটা বাস্কেটবল ভৰাব ভৰাবই বিচাৰিছে নভৰাবও পাৰে ভৰাব নোৱাৰিবও পাৰে তেনেকৈ এইকেইটা আমাৰ সমসাময়িক নহয় কিন্তু 4 নম্বৰটো এটা কেঁচুৱা জন্ম হ'ল এটা কেঁচুৱা জন্ম হ'লে আমাৰ ল'ৰা বা ছোৱালী আমাৰ হ'বই এইটো আমি জানো তেনেহ'লে এইটো আমাৰ কি সমসাময়িক হ'ব এনেদৰে আমাৰ সমসাময়িক মানে সমান এতিয়া আমাৰ নেক্সট আমাৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম এইখিনি তোমালোকৰ ইন্ট্ৰডাকচন পাৰ্টত থকাৰ কাৰণে 1 আৰু 2টো মই লগতে বুজাই দিছোঁ এতিয়া 2 নম্বৰটো বুজি পালা নহয় সমসাময়িক মানে সমান এতিয়া আমি বাকীখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম